আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ বাবে এটা বিশেষ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে এখন নিউজ পেপাৰত এটা গুৰুত্বপূৰ্ণভাৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা বাতৰি প্ৰকাশ কৰিছে আৰু ইয়াত কোৱা মতে কৈছে লিখিছে যে অসম চৰকাৰে ঘোষণা কৰা টিউটৰ সন্থাৰ আদৰণি। অসম চৰকাৰে টিউটৰ সকলৰ কাৰণে যিটো ঘোষণা কৰিছে আৰু ইয়াক আমাৰ টিউটৰ সন্থাৰ ফালৰ পৰা আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। খুব এটা ভাল খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে, কাৰণ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰে যিটো টিউটৰ শিক্ষকসকলৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াক তেখেতসকলে আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত কোৱা মতে যে অসমৰ বৃহত্তৰ সংখ্যক অফাৰিকিত বিদ্যালয়ৰ পদফাৰিকৰণ কৰিছিল বিজেপি নেতৃত্বাধীন মিত্ৰ দল অসম চৰকাৰে। যিহেতু বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাকত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ পদফাৰিকৰণ কৰি আমাৰ মিত্ৰজোঁট চৰকাৰে বৃহত্তৰ পৰিমাণৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলক পদ প্ৰভিঞ্চিয়েলাইজ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে বিদ্যালয়ৰ ফাৰিকীকৰণৰ সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী টিউটৰৰ দৰমহাৰ বৃদ্ধি আৰু নিয়মীয়া শিক্ষকলৈ উন্নতি কৰিম বুলি ঘোষণা কৰা দৰং জিলা টিউটৰ সন্থাই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী তথা অসম চৰকাৰলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছে দৰং জিলা টিউটৰ সন্থাৰ সভাপতি আব্দুল হামিদে আজি এক প্ৰেছ বিবৃতি যোগে ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত কৈছে যে আমাৰ দৰং জিলাৰ আমাৰ টিউটৰ সন্থাৰ সভাপতি আব্দুল হামিদ ছাৰে তেখেতসকলে অসম চৰকাৰক আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। যিহেতু অসম চৰকাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক দৰমহা বৃদ্ধিকে কৰি টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰাৰ যিখিনি ঘোষণা কৰিছে ইয়াকে তেখেতসকলে আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু লগতে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহত্তৰ জয়ৰ বাবে চৰকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন হৈ গৈছে আৰু সেই পঞ্চায়ত নিৰ্বাচনত আমাৰ বিজেপি চৰকাৰৰ এটা বৃহত্তৰ জয়লাভ কৰিছে আৰু সেই জয়লাভক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক বা আমাৰ বিজেপিক শুভেচ্ছা জ্ঞাপন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে টিউটৰ সন্থাৰ দৰং জিলাৰ সভাপতিগৰাকীয়ে আশা কৰে যে মুখ্যমন্ত্ৰীয়ে সকলো টিউটৰকে বিনা স্বাৰ্থে নিয়মীয়া শিক্ষকলৈ উন্নতি কৰিব। আৰু আমাৰ দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সভাপতি আছে তেখেতসকলে কোৱা মতে বা অসমৰ সকলো টিউটৰ ছাৰ বাইদেউসকলে আশা কৰা মতে মাননীয় মুখ্যমন্ত্ৰীয়ে বিনা স্বাৰ্থে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ উন্নতি কৰাৰ এটা ব্যৱস্থা কৰিব বুলি তেখেতসকলে আশাবাদীৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে যদি সকলো টিউটৰক শিক্ষকলৈ উন্নতিকৰণত আইনী বাধা থাকে তেনেহলে টিউটৰক মাহিলী অতি কমেও 30,000 দৰমহা দিয়াৰ ব্যৱস্থা কৰিব। আৰু ইয়াৰ পাছত কৈছে যে যদি টিউটৰ ছাৰ বাইদেউসকলক যদি টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰাত কোনোবা আইনী যদি বাধা আহি পৰে তেনেহলে সেই আইনী বাধা আপোনাৰ সংশোধনী নোহোৱালৈকে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যিখিনি মাহিলী আপোনাৰ দৰমহা দি আহিছে সেই দৰমহাখিনি 30,000 টকাৰ বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে। আৰু ইয়াৰ পাছতে কৈছে যে ইতিমধ্যে টিউটৰৰ পৰা অৱসৰ গ্ৰহণ কৰা আৰু মৃত্যুবৰণ কৰা টিউটৰ পৰিয়ালক 10 লাখ টকাৰ এককালীন সাহায্য দিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰেছ এজটোকাৰ জৰিয়তে অনুৰোধ জনায়। আৰু ইয়াৰ পাছতো কৈছে যে ইতিমধ্যে আমাৰ টিউটৰৰ যিসকল অৱসৰ গ্ৰহণ কৰিলে বা যিসকল মৃত্যুবৰণ কৰিলে তেখেতসকলৰ পৰিয়ালক 10 লাখ টকাৰ যিখিনি এককালীন সাহায্য দিবলৈ আমাৰ মুখ্যমন্ত্ৰীক প্ৰেছ টোকাৰ জৰিয়তে অনুৰোধ জনোৱাৰ কথা আমাৰ সন্থাৰ ফালৰ পৰা জানিবলৈ দিছে। খুব এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু অসম চৰকাৰৰ যিখিনি পদক্ষেপ লৈছে সেইখিনি খুব এটা আদৰণীয় পদক্ষেপ আৰু সেইবাবে আমাৰ টিউটৰ সন্থাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে, তেখেতসকলক আদৰি জনাইছে আৰু তেখেতসকলৰ যিখিনি পঞ্চায়তৰ ফলাফলত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে খুবেই সন্তুষ্ট বুলি আমাৰ সেইসকল টিউটৰ সন্থাৰ ফালৰ পৰা জনাইছে। যিহেতু আমাৰ বিজেপি চৰকাৰ বৃহত্তৰ পৰিমাণত তেখেতসকলে জয়লাভ হোৱাৰ যিখিনি খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে পাই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ইয়াৰ লগতে আমাৰ টিউটৰসকলক উদ্ধাৰ হকে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো ব্যৱস্থা কৰিবলৈ গৈ আছে আৰু সেইকাৰণেও তেখেতসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা পৰিটোকে লৈ তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছে। তেখেতসকলে ৰেগুলাৰ এজন শিক্ষকে যিদৰে কৰ্মত নিয়োজিত হৈ আমাৰ এখন চৰকাৰী বিদ্যালয়ত থাকে, ঠিক তেনেকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও সেই ৰেগুলাৰ শিক্ষকৰ দৰে কৰ্মত নিয়োজিত হৈ আপোনাৰ
তেখেতসকলে দিন অতিবাহিত কৰি আহিছে, কিন্তু সামান্য এটা ভৰিটুকি লৈ তেখেতসকলে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু সেইবাবে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ কৰি আহিছে যে বিনা স্বাৰ্থে সকলো টিউটৰকে টিচাৰলৈ আপগ্ৰেড কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যেতিয়ালৈকে সেইখিনি কৰাৰ অসুবিধা হয় অসম চৰকাৰে, তেতিয়ালৈকে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি এই মাহিলী ভৰিটুকি সেইখিনি নিশ্চয়কৈ তেখেতসকলৰ আপোনাৰ ৩০-৩৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা তেখেতসকলে অনুৰোধ জনাই আহিছে। আৰু সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী সেইখিনি যেন কৰে। আৰু যিসকল অৱসৰ গ্ৰহণ কৰিলে বা মৃত্যুবৰণ যিসকল টিউটৰ ছাৰ বাইদেউসকল হ'ল, তেখেতসকলৰ পৰিয়ালক মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়া শিক্ষামন্ত্ৰীৰ হৈ থাকোঁতে ঘোষণা কৰা মতে 10 লাখ টকাৰ যিখিনি গ্ৰেজুইটি সেইখিনি প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ। আৰু বিশেষকৈ আমাৰ LPME টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি চৰ্ত আৰোপ কৰি ৰাখিছে মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি প্ৰাধিকৰণৰ আইনৰ মতে, এই আইনখিনি আপোনাৰ আমাৰ যিখিনি LPME টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ বাবে যি পাৰে সংশোধনীলৈ আনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যেন অতি সোনকালে টিউটৰ বা শিক্ষকসকলে উন্নতিকৰণ কৰে, সেই মাননীয় মুখ্যমন্ত্ৰীক লৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ মাহিলী দৰমহাখিনি নিশ্চয়কৈ আপোনালোকে সঠিক এটা পৰিমাণত তেখেতসকলক দৰমহা নিৰ্ধাৰিত কৰি তেখেতসকলক যেন জীয়াই থকাৰ এটা সুবিধা প্ৰদান কৰে। আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দাবী কৰা মতে তেখেতসকলৰ দৰমহা ৩০-৩৫ হাজাৰৰ ভিতৰত ৰাখিবলৈ তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাই আহিছে। আৰু সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কৰোঁ বুলি কৰে নিশ্চয়কৈ কৰিব পাৰে। আৰু টিউটৰ ছাৰ বাইদেউসকলক বিনা স্বাৰ্থে যদি শিক্ষকসকলে উন্নতি কৰোঁ বুলিও যদি ভাবে মাননীয় মুখ্যমন্ত্ৰীয়ে, সেয়েও তেখেতৰ কৰিব পাৰে বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৃঢ় বিশ্বাস। আৰু সেয়ে এদিন আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি যেন কৰে সেই আশা কৰি আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে। আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইলৈ ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আই অসম।